পুনৰ মঞ্চত দেখিবলৈ পোৱা গ'ল প্ৰয়াত কণ্ঠশিল্পী মিতালী দাসৰ কন্যা কমলিকা কাশ্যপক। পিতৃৰ বিয়োগৰ এমাহৰ পাছত মঞ্চত দেখিবলৈ পোৱা গ'ল কণ্ঠশিল্পী কমলিকা কাশ্যপক। সময়ে দিয়া নিষ্ঠুৰতাক প্ৰত্যাহ্বান জনাই কণ্ঠশিল্পী কমলিকা কাশ্যপে দৰ্শকক মোহিত কৰিলে এটাৰ পাছত আনটো মাতৃৰ জনপ্ৰিয় গীতেৰে। এটা মাহ পূৰ্বে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি গৈছিল কমলিকাৰ ওচৰৰ পৰা দেউতাকক। পিতৃ-মাতৃক সুঁৱৰি মঞ্চত গীত গাই দৰ্শকক মোহিলে কণ্ঠশিল্পী কমলিকা কাশ্যপে। উল্লেখযোগ্য যে 4 বছৰ পূৰ্বে কভিডৰ সময়ত মাতৃক হেৰুওৱা কমলিকাই বিগত এমাহ পূৰ্বে পিতৃকো হেৰুৱাইছিল। মাতৃৰ যেন সকলো গুণেই আছে কমলিকাৰ গাত। পাঠশালাৰ 344 বছৰীয়া শ্ৰী শ্ৰী ৰণাসভা মহোৎসৱত পিতৃ-মাতৃক সোঁৱৰণ কৰি এনেদৰেই মঞ্চত গীত পৰিৱেশন কৰিলে কণ্ঠশিল্পী কমলিকা কাশ্যপে।